চলিব আমাৰ নিচিনা মানুহ কৰিব সে ধৰক আমাৰ গুৱাহাটীতে আমাৰ দাদাৰ এটা আজমেৰী হোটেল আছে ইয়াতেই আছে ওচৰতে আছে আমাৰ তাতেও চলিছে সেইটো যদি আমাৰ দাদাক বন্ধ কৰি দিয়ে তো মইতো সেইটো হয় আপুনি এতিয়া বেছিব নেকি তেওঁ যেতিয়া কৈছে কি মোৰ হোটেলতো চলি আছে মোৰতো এইটো আজমেৰী হোটেলটো মোৰ হয় তাতেতো চলাই আছো সেইটো যদি বন্ধ কৰি দিয়ে মই কি কৰিম মইতো কৰি আছো আপুনি এতিয়া যেতিয়া চৰকাৰে বন্ধ কৰিব দিছে আপুনি চলাই ৰাখিব নে এতিয়া মই চলাই থাকিম এইটো নাম আৰ্টিকেলত যদি বন্ধ আছে আমাক কোনোবা সংবিধানত যদি আছে দেখুৱাই দিয়ক আমাক তাৰপিছত আমি বন্ধ কৰিম যদি জেলত যাব লাগে আকৌ গৰু মাংসৰ কাৰণে আপোনালোকে দিছিলে এবাৰ সাংবাদিকে দিছিলে মামাই দিয়া নাছিলে গতিকে এবাৰ মামাৰ কাৰণে যাম এতিয়া জেলত যাব লাগে কিন্তু আমি গৰু মাংসৰ হোটেল আমি চলাই যাম যদি এইটো নহয় আমাৰতো আজমেৰী হয় কিন্তু চলাই যাম যি হয় হ'ব চলাই যাম যি হয় হ'ব আমাক জেলত দিব এতিয়া এবাৰ সাংবাদিকৰ কাৰণে কৰিছে এবাৰ মামাৰ কাৰণে জেলত যাম হ'ব আমাৰ কোনো ডাইলগ নাই মই আমি আই ডোন্ট কেয়াৰ কাৰো দিকে মই ভয় নকৰিম মই নকমেণ্ট মই একো নকওঁ ইংলিছৰ বিষয়ত মই নাথিং অসমখন পিছুৱাই লোৱাৰ কাৰণে এটা সিদ্ধান্ত লোৱা বুলি মই ভাবোঁ কাৰণ এইটো এটা মুছলমান টাৰ্গেট কৰি লোৱা বুলি ভাবোঁ কাৰণ কোনো এটা আৰ্টিকেলত নাই গৰু মাংস নিষিদ্ধ কোনো এটা আৰ্টিকেলত কোৱা নাই 14 নং দফাত কোৱা হৈছে ইকুৱেল টু পিপুল ল আইন সকলৰ কাৰণে সমান গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সি আইন সকলোখিনি জানে সংবিধান জানে গতিকে সংবিধান কাৰ্যকলাপ যদি চলাব খোজে তেনে আমাৰ নিচিনা মানুহে কি কৰিব যে আমাৰতো নহয় চৰি যিহেতু অশিক্ষিত মানুহ কি কৰিব যিহেতু আমি শিক্ষিত হয় সেইকাৰণে মই চৰি ক'লো কাৰণ আমিতো বুজি পাওঁ বা মই চব গমেই পাওঁ ক'ত কি লেখা আছে না আছে মই গম পাওঁ কিন্তু অশিক্ষিত মানুহতো নাজানে সেইকাৰণে ভুলটো তেওঁলোকে কৰে কিন্তু এজন জনা মানুহে যে এনেকুৱা অন্ধৰ দৰে ভাৱ কেতিয়াও ধৰিব নালাগে আৰু গো মাংস নিষিদ্ধ বুলি কোৱাটো বা কৰিম বুলি কোৱাটো এইটো আমি গ্ৰহণযোগ্য নহয় মোৰ হিচাপত কাৰণ এটা মুছলমানক টাৰ্গেট কৰিছে হয় গৰু মাংস অফেনলি চলিছে সেইটো এটা ছেভ কৰক হোটেল অফেনলি চলিছে সেইটো এটা ছেভ কৰক মই ৱেলকাম জনাম তেনেকুৱা গাহৰি মাংস আপুনি গণেশগুৰিত যাওকচোন গণেশগুৰিৰ পৰা মামাৰ ঘৰলৈ কাহিলীপাৰা যে যোৱা মামাৰ ঘৰলৈ কিমানটা গাহৰি কাটিছে তেতিয়া আমাৰ লাজ নালাগে হাতীগাঁৱতো তেনেকুৱা চলি আছে হোটেলবিলাক যদি বন্ধ কৰি দিয়ে তেওঁলোকে ডেকা ল'ৰাবিলাক ক'ত যাব কি কৰি খাব আজি মই মোৰ নিচিনা মানুহ আজি চাহ দোকান দিছো আজি যদি এই মানুহ এটা মেছেজ দিছো যে দুখীয়া মানুহ এনেকুৱা মোৰ নিচিনা মানুহ কিবা এটা ব্যৱসায় খোলক কোনোবাই হোটেল খুলিছে কোনোবাই ৰেষ্টুৰেণ্ট খুলিছে কোনোবাই যিকোনো ব্যৱসায় খুলিছে তাতেও গুণ্ডা বানি লগাই দিয়ে তাতে টেক্স লগাই দিয়ে এইফালে হোটেলবিলাকো যদি বন্ধ কৰি দিয়ে মানুহ কেনেকৈ চলিব দেশবোৰ কেনেকৈ আহিব কি খাব মানুহে গতিকে এইটো এটা চিন্তা কৰিব লাগে যে নিষিদ্ধ কৰিব নালাগে নহয় কোনোবা আৰ্টিকেলতো কোৱা নাই 29 নম্বৰ আৰ্টিকেলতো কোৱা হৈছে তুমি তোমাৰ খাদ্য যি খাব পাৰে যি মন যায় তুমি সেইটো খাব পাৰে এইটো 29 আৰ্টিকেলত কোৱা হৈছে 25 আৰ্টিকেলত সাজ পোছাকতো কোৱা হৈছে 19 নম্বৰ আৰ্টিকেলত কোৱা হৈছে আমি বাক স্বাধীনতা আছে বাক স্বাধীনতা কিয় বঞ্চিত কৰিব লাগে আমাৰ কি বাক স্বাধীনতা নাই নেকি স্বাধীনতা কি আমাৰ নাই নেকি আমি কি সংগ্ৰাম কৰা নাই নেকি ভাৰত স্বাধীনতা আমাৰ লগত নাছিলে নেকি মুছলমান নাছিলে নেকি গতিকে এইবিলাক কৰাটো আমি কেতিয়াও নামানো বা আমাৰ পক্ষে সম্ভৱ নহয় আমি মাননীয় মুখ্যমন্ত্ৰী মই ৰিকুৱেষ্ট কৰিম আপোনালোকে যিবিলাক অফেনলি চলিছে সেইবিলাক ছেভ কৰক আমাৰ কোনো ক'বলগীয়া একো নাই কিন্তু টোটেলি যে গো মাংস নিষিদ্ধ কৰিব এইটো আমি কেতিয়াও নামানো যে ইকুৱেল টু পিপুল ল আইন সকলৰ কাৰণে সমান গতিকে 14 নম্বৰ আৰ্টিকেলত স্পষ্টভাৱে কোৱা হৈছে কিন্তু যে আইন সকলৰ কাৰণে সমান বুলি কোৱা 14 নম্বৰ আৰ্টিকেলত কোৱা হৈছে 19 নম্বৰ 19 আৰ্টিকেলত কোৱা হৈছে যে পাৰ্লিয়ামেণ্টাৰী ৰাইট যিটো আছে সেই ৰাইটমতে তেওঁলোকে কিন্তু কেতিয়াও ফ'ল' নকৰে পাৰ্লিয়ামেণ্টাৰী ৰাইটৰ যিটো সংবিধান সেই সংবিধানত যি আমাৰ উল্লেখ কৰিছে সেইবিলাক পাৰ্লিয়ামেণ্টাৰী ৰাইটৰ কথাবিলাক আমাক মহোদয় মানে বিৰোধিতা কৰি আছে বুলি মই ভাবোঁ কাৰণ কোনোবা আৰ্টিকেলতো আমি দেখা নাই আমাৰ ৰাইট আছে আমাক তো খাবলৈ দিছে 20 নম্বৰ আৰ্টিকেলত আমাক খাবলৈ দিছেতো সেইটো যদি আমাক বন্ধ কৰি তে আমি কেনেকৈ খাম